পথালি পাহাৰ অঞ্চলৰ ৰঙতি গাঁৱৰ নৱজাগৰণ যুৱক সংঘ আৰু নৱাৰুণ মহিলা সমাজৰ উদ্যোগত তথা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু মৰিখুটি কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। পথালি পাহাৰৰ যোগ বৰুৱা মজলীয়া বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰক্তদান শিবিৰত যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰে। নৱজাগৰণ যুৱক সমাজ আৰু নৱাৰুণ মহিলা সমাজৰ সভাপতি সম্পাদক সহ সকলোৱে ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰি ৰক্তদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। নিউজ এক্স ৰিপৰ্ট ৰেজা বাৰ্তা। এগৰাকী সমাজসেৱক মতিয়া চুমুৱা গাঁও পৰিচালনা সমিতিৰ সন্মানীয় সম্পাদক শ্ৰদ্ধাৰ মৃদুল কাকতি দেৱ তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতক এখন চেলেং চাদৰেৰে আদৰণি জনাবৰ বাবে আমি নৱাৰুণ মহিলা সমাজৰ সম্পাদিকা মনিষা ভূঞা তামুলী ডাঙৰীয়ানীক অনুৰোধ জনাইছোঁ। আমি শ্ৰদ্ধাৰ মৃদুল কাকতি দেৱক দুআষাৰ বক্তব্য ৰাখি আজিৰ এই অনুষ্ঠানভাগ শুভ উদ্বোধন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ নৱজাগৰণ যুৱ সংঘ আৰু নৱাৰুণ মহিলা সমাজৰ সদস্যবৃন্দ লগতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা এই ৰক্তদান শিবিৰলৈ অহা বিষয়ববীয়াসকল, আজি এই দুইটা সংগঠনে মৰিকুটি আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত যি মহান ৰক্তদান শিবিৰ আয়োজন কৰিছে, এই শিবিৰভাগ তেওঁলোকে মই কৈছোঁ আমাৰ এই অঞ্চলত এয়া প্ৰথম বুলিয়ে কৈছোঁ। আমাৰ ভিতৰুৱা অঞ্চলত এনেকুৱা এটা মহান কাম কৰি দেখুৱাইছে। এইটো এটা আমাৰ জনসমাজৰ মাজত এটা ভাল আদৰ্শস্বৰূপ হৈ পৰিছে। মই জয় জয়তে এই দুইটা সংগঠনকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে এই দুইটা অনুষ্ঠানকে ভৱিষ্যতে ইয়াতকৈও আৰু ইয়াতকৈও অধিক উচ্চ অভিলাষী আঁচনি গ্ৰহণ কৰি আমাৰ এই পিছপৰা অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি তেওঁলোকে প্ৰচেষ্টা চলাই যাব বুলি অনুৰোধ কৰি আজি এই মহান ৰক্তদান শিবিৰ অনুষ্ঠানটো মই মুকলি হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ মৃদুল কাকতি দেৱলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে উল্লেখ কৰিছে যে আমাৰ প্ৰথম প্ৰয়াসক তেখেতে ধন্যবাদ জনাইছে এনেকুৱা এটা কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে। কেৱল আমাৰ মৰিখুটি আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰই হওক, আমাৰ নৱজাগৰণ যুৱক সংঘ, আমাৰ নৱাৰুণ মহিলা সমাজ, আমি কেৱল সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানতে আমি কেৱল আবদ্ধ হৈ নাথাকোঁ। আমি সামাজিক কিছুমান এনেকুৱা ধৰণৰ অনুষ্ঠানৰ